নমস্কাৰ ফলো দ্য লিডাৰত মই শান্তনু মহন্ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু ফলো দ্য লিডাৰত আমি উপস্থিত আছোঁ মছলপুৰ পৰিষদীয় সমষ্টিত আৰু মছলপুৰৰ বিজেপিৰ প্ৰাৰ্থী হৈছে ৰিদীপ ডেকা। ৰিদীপ ডেকাই বিগত কিছুদিন ধৰি যি ধৰণে ইয়াতে প্ৰচাৰ অভিযান চলাইছে সেই প্ৰচাৰ অভিযানৰ অংশ আমি আপোনালোকক দেখুৱাই যাম। কাক কাক লৈ প্ৰচাৰ চলাইছে, কাৰ প্ৰতি কি ধৰণৰ প্ৰতিশ্ৰুতি আৰু সমান্তৰালভাৱে ৰিদীপ ডেকা এগৰাকী প্ৰাৰ্থী হিচাপে কিমান সক্ষম বা কিমান তেখেত দক্ষ বা আত্মবিশ্বাসী আৰু ইতিমধ্যে বিজেপিয়ে এই ধৰণে প্ৰচাৰ সভাত মন্তব্য কৰিছে। যদিহে বিজয়ী হৈ আহে তেনে প্ৰেক্ষাপটত EM হিচাপে প্ৰক্ষেপ কৰিব ৰিদীপ ডেকাক। মই আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। হয়, ধন্যবাদ। প্ৰচাৰ চলাই গৈছে, প্ৰচাৰৰ মাজত আৰু মাত্ৰ এটা দিন আছে। এই মুহূৰ্তত কিমান দূৰ আত্মবিশ্বাসী? আমি ইতিমধ্যেই ফলাফল পাইছোঁৱেই। ৰাইজে ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে যিধৰণে আমাক সঁহাৰি জনাইছে, পৰিৱৰ্তনকামী ৰাইজ পৰিৱৰ্তন বিচাৰিছে। যোৱা 22টা বছৰে বিভিন্ন অসুবিধা ইয়াত আছিলে, সমস্যাও ইয়াত আছিলে। গতিকে সমস্যাৰে জড়িত ৰাইজে পৰিত্ৰাণৰ আচলতে উপায় বিচাৰি আছিলে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মহোদয়ে আমাক সাহস দিয়াৰ পিছত, প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত ইতিমধ্যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে অতি উৎসাহেৰে এই গণতন্ত্ৰৰ যি মহা উৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আমাৰ বিজয় নিশ্চিত। আপোনাৰ বিজয় নিশ্চিত। সমষ্টিটো সম্পৰ্কে কেনেকুৱা ধৰণৰ ইয়াতে জনগাঁথনি আছে? ইয়াত জনগাঁথনি বুলি ক'বলৈ গ'লে আমাৰ জনজাতীয় লোকসকল আছে আৰু লগতে আমাৰ যিসকল সাধাৰণ শ্ৰেণীৰ লোক আছে তেওঁলোকো আছে, আৰু আমাৰ মুছলমান যি গৰীয়া জনগোষ্ঠীৰ লোকো আছে ইয়াতে। আৰু সকলোৱে একেলগে মিলি পেলাই এইবাৰ বিজেপিক ইয়াত আদৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছে। ইয়াৰ পূৰ্বেও আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল? হয়, মই নিৰ্দলীয়ভাৱে খেলিছিলোঁ 2015 চনত। সেই সময়ত মোৰ ৰাজনৈতিক জ্ঞান সীমিত আছিলে, সকলোখিনি সীমিত আছিলে। তৎসত্ত্বেও তেতিয়া BPF অত্যন্ত শক্তিশালী অৱস্থাত আছিলে। আৰু UPPL এতিয়া UPPL, তেতিয়া তেওঁলোকৰ নামটো PCDR আছিলে। আৰু নৱকুমাৰ শৰণীয়া ইতিমধ্যে তেওঁ ৰেকৰ্ড কৰি পেলাই তেওঁ জিকিছিলে এটা বছৰ পূৰ্বে। তেওঁ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে। ইয়াৰ পাছতো কিন্তু আমি দ্বিতীয় পজিশ্যনত আছিলোঁ। আপুনি দ্বিতীয়ত আছিলে? দ্বিতীয় পজিশ্যন, ছেকেণ্ড পজিশ্যন। মানে সকলোৱে কয় আৰু নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ প্ৰাৰ্থী যদি প্ৰক্ষেপিত নহ'লহেঁতেন আমি বিজয়ী হ'লোহেঁতেন। এইবাৰ আপুনি বিজয়ী হ'ল? নিশ্চয়। এইবাৰ MCLA যিগৰাকী আছে এয়া BPFৰ ফালৰ পৰা আছে, UPPLৰ ফালৰ পৰা আছে। UPPLৰ MCLA গৰাকীৰ কাম কাজ কি ধৰণে চাইছে, ইয়াতে কিবা কৰিছেনে? UPPLৰ প্ৰতিনিধিগৰাকীয়ে কি ধৰণে কাম কাজ কৰিছে সেইটো মই এজন যিহেতুকে প্ৰাৰ্থী, তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে মই একো নকওঁ এতিয়া, কাৰণ ক'লে মই নিশ্চয় নিগেটিভ কথাই ক'ব লাগিব। সেইকাৰণে মই ভাবোঁ এইটো ৰাইজক সোধাই ভাল, আৰু ৰাইজে নিশ্চয় তেওঁৰ কামত সন্তুষ্ট হোৱা নাই, তাৰ কাৰণেতে বিজেপিক বিচাৰিছে। আপোনাৰ আৰম্ভণিৰ পৰা আমি কিছু জানিব বিচাৰিম। ৰাজনৈতিকভাৱে এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত আছে, তাৰ পূৰ্বে আপোনাৰ যাত্ৰা কি ধৰণে আছিল, ৰাজনীতিত কি ধৰণে আহিলে? মই যিমান দূৰ জানো আপুনি কটন কলেজৰ পৰা অধ্যয়ন কৰিছিল, গতিকে কি আছিল সেই যাত্ৰা? মাজৰখিনি কেতিয়াবা কম, কিন্তু মোৰ পঢ়া মই আধাতে সামৰিবলগীয়া পৰিৱেশ আহিছিলে। তাৰপিছত মই জাতীয় সংগ্ৰামত জড়িত হ'লোঁ, আৰু সংগ্ৰামী জীৱন প্ৰায় 10-12 বছৰ কটোৱাৰ পাছত আমি ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ এক সময়ৰ আহ্বান পালোঁ, আৰু সেই সময়ৰ আহ্বানত আমি আগবাঢ়িলোঁ। আচলতে নৱকুমাৰ শৰণীয়া ডাঙৰীয়া জিকাৰ সময়ত আমিও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলোঁ, আৰু সেয়াই আছিলে আমাৰ ৰাজনৈতিক যাত্ৰাৰ প্ৰথম আৰম্ভণি ৰাজনৈতিকভাৱে। আৰু তেনেকৈ আৰম্ভণি হ'ল। মই 15 চনত নিৰ্বাচন খেলিলোঁ। সেই সময়ত বিজেপিৰ যিগৰাকী অবজাৰভাৰ ইয়াত আছিলে, তেওঁ মোক বাৰে বাৰে কৈছিলে, সেই সময়ত বিজেপি অকলে ইলেকশ্যন খেলিছিলে গোটেইকেইটা সমষ্টিতে। তেতিয়া কিন্তু বিজেপিৰ সংগঠন একেবাৰে দুৰ্বল আছিল। মোক কৈছিলে যে আপুনি বিজেপিৰ হৈ খেলক, কাৰণ আপোনাৰ গোটেইখিনি আমি ফিল্ড চাৰ্ভে কৰি গম পাইছোঁ আপুনি জিকিব। তেতিয়া মই কৈছিলোঁ যে এইখিনি সময়ত ৰাইজে AGP BJP বিচৰা নাই, ৰাইজে এটা বেলেগ লক্ষ্য উদ্দেশ্যত আগবাঢ়ি আছে। গতিকে তেনেকৈ মই কৈছিলোঁ। তেতিয়াতো কৈছিলে যে আপুনি কিন্তু বিজেপিলৈ আহিব লাগিব। মই ইতিমধ্যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শক্তিশালী নেতৃত্ব, তেওঁৰ যি ভিজনেৰী নেতৃত্ব, মই আকৰ্ষিত হৈছিলোঁ। মই তেওঁক কৈছিলোঁ ৰাইজৰ লগত আলোচনা কৰিম নিশ্চিতভাৱে, আৰু মই তেওঁক কৈছিলোঁ ঠিক আছে আপোনালোকেতো মোক জিকাৰ ৰেটিঙতে ৰাখিছে, যদি মই হাৰোঁ তেতিয়া তেওঁ কৈছিলে হাৰিলেও তুমি আহিব লাগিব, আপুনি আহিব লাগিব। প্ৰথমতে আপুনি আছিলে, পাছত তুমি অকল বন্ধু হৈ গ'লোঁ। আপুনি যিহেতু 15 চনত পৰাজয় বৰণ কৰিবলগীয়া হ'ল বা পৰাজিত হৈছিলে, তাৰ পাছৰ সময়খিনি আপুনি ক্ষমতাত নাছিল, কিন্তু তাৰ পাছত ৰাইজৰ লগত আপুনি কি ধৰণে সংযোগ স্থাপন কৰি ৰাখিলে, কেনেকৈ সহায় কৰিলে? হয়, তাৰপিছত মই আমাৰ বিজেপিৰ এগৰাকী শীৰ্ষ নেতাৰ আচলতে অনুপ্ৰেৰণা বুলি কওঁ বা আগ্ৰহ বুলি কওঁ, আগ্ৰহ মৰ্মে আমাৰ ৰাইজৰ লগত আলোচনা কৰি
ভাৰতীয় জনতা যুৱ মৰ্চাত প্ৰথমতে মই জইন কৰিলোঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে। তাৰপিছতেই যুৱ মৰ্চাৰ নতুন সমিতি গঠন হোৱাৰ সময়ত কিছু কথা চলিছিলে, কিন্তু সেই সময়তে আকৌ RSSৰ এটা বিবিধ ক্ষেত্ৰ সংগঠন সীমান্ত চেতনা মঞ্চ, এই সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সমিতি গঠন প্ৰক্ৰিয়া চলি আছিলে। কোনোবাই মোৰ নামটো প্ৰস্তাৱ কৰিলে যে যিহেতুকে তেওঁৰ ঘৰটো ভূটান সীমাৱৰ্তী জিলা বাক্সাত, গতিকে তেওঁক এটা দায়িত্বত ৰাখিব পাৰি। মোক ৰাজ্যিক যুটীয়া সম্পাদকৰ পদবী দিলে বা দায়িত্ব দিলে। তাৰপাছত আমি তেনেকুৱাকৈ কাম কৰিলোঁ সীমান্ত চেতনা মঞ্চ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ৰিলেটেড, যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ যিসকল চিভিলিয়ান আছে, এই চিভিলিয়ানৰ যি দায়িত্ব, সেই দায়িত্বসমূহ তেওঁলোকক বুজাই তেওঁলোকক যাতে আমি ৰাষ্ট্ৰীয়তাবোধ ৰাষ্ট্ৰীয় সুৰক্ষা সীমান্ত সুৰক্ষাৰ প্ৰতি সচেতন কৰি সংগঠিত ৰূপত যাতে আগবঢ়াই লৈ যাব পাৰি, এইটো সীমান্ত চেতনা মঞ্চৰ মূল কাৰ্য। তেনেকুৱাকৈ কাম কৰিলোঁ 3 বছৰ, 16 চনৰ পৰা 19লৈকে। তাৰপাছত 19ৰ আমাৰ যিহেতুকে জুন মাহত সমিতি পৰিৱৰ্তন হয়, তাৰপিছত জুন মাহত মোক ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিলে। সেই দায়িত্ব লৈ পেলাই মই কাম কৰিলোঁ। কৰি থাকোঁতে অৱস্থাতে 2000 চনত যেতিয়া ইয়াতে পৰিষদীয় নিৰ্বাচন আৰম্ভ হ'ল, তেতিয়া আকৌ ৰাইজে বিচাৰিলে যে যিহেতুকে আপুনি বিবিধ ক্ষেত্ৰ সংগঠনত আছেই, অকণমান চাই দিব লাগে। আহিলোঁ, অহাৰ পাছত কৰোণা আহিলে, কৰোণাৰ সময়ত আকৌ নতুন প্ৰত্যাহ্বান আহিলে ৰাজনৈতিক ক্ষেত্ৰখনত। তেনেকুৱাতে সকলোৱে বিচাৰিলে যে ৰাজনীতিতে থাকিলে আমি ভাল পাম, তেনেকুৱা ধৰণে মোৰ যিসকল বন্ধু শুভাকাংক্ষী তেওঁলোকে তেনেকুৱাকৈ আগ্ৰহ প্ৰকাশ কৰিলে। ময়ো আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ যি নেতৃবৃন্দ আছে তেওঁলোকক মই বিষয়টো অৱগত কৰিলোঁ, আৰু তেওঁলোকৰ আশীৰ্বাদ লৈ মই বিজেপিৰ জিলা সমিতিত মোক দায়িত্ব দিলে উপসভাপতি হিচাপে। তাৰ পৰৱৰ্তী সময়ত 2021 চনৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে, জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব নিৰ্বাহ কৰিলোঁ। দায়িত্ব নিৰ্বাহ কৰি মই শেহতীয়াভাৱে মণ্ডল সভাপতি হিচাপে মুছলপুৰ মণ্ডলটি মই আমাৰ এটা সক্ৰিয় টীম লৈ পেলাই কাম কৰি আছিলোঁ। আৰু এই মুছলপুৰ মণ্ডল মানে হৈছে ইয়াত 2টা পৰিষদীয় সমষ্টি, এটা হৈছে মুছলপুৰ পৰিষদীয় সমষ্টি সম্পূৰ্ণভাৱে, আৰু আংশিকভাৱে বাগানপাৰা পৰিষদীয় সমষ্টি। আমি এই সমষ্টি দুটাত সংগঠন শক্তিশালী কৰাৰ কাৰণে যথেষ্ট কষ্ট কৰিলোঁ, আৰু আমাৰ কষ্টই ফল ধৰিলে। য'ত মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিয়েও ইলেকশ্যন খেলিব পাৰে, এই পৰিৱেশটো অনাটো যথেষ্ট কঠিন। আমাৰ কাৰ্যকৰ্তাসকলেও জানে, শুভাকাংক্ষী ৰাইজেও জানে। তথাপিও আমি অহৰহ কষ্ট কৰিলোঁ, আৰু তাৰ বিনিময়ত নিশ্চিতভাৱে তাৰ স্বীকৃতিও আমি পালোঁ যে মুছলপুৰ পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব পাৰিব, এই ধৰণৰ এক আত্মবিশ্বাস আমাৰো আহিলে। আৰু আমাৰ শীৰ্ষ নেতৃবৃন্দ, বিশেষভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ বিশ্বাস আমি জিনিবলৈ সক্ষম হ'লোঁ। আৰু একেবাৰে শেষত আমাৰ টিকটটো ঘোষণা হৈছে, হয়, যিখন দ্বিতীয় তালিকা, সেই দ্বিতীয় তালিকাৰ একেবাৰে শেষত আমাৰ ডিচিশ্যনটো হৈছে, বহুতখিনি পৰ্যালোচনা কৰাৰ অন্তত। গতিকে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই যিখিনি কষ্ট পৰিশ্ৰম, সেই কষ্ট পৰিশ্ৰমক স্বীকৃতি প্ৰদান কৰিছে। গতিকে আমি সাৰ্থক হোৱা বুলি ভাবিছোঁ, আৰু আমি খুব আন্তৰিকতাৰে এই নিৰ্বাচনী যুদ্ধখনত আমি অৱতীৰ্ণ হৈছোঁ। আমি দৃঢ় বিশ্বাসী যে এইবাৰ কাৰ্যকৰ্তাৰ আচলতে সমৰ্পণ, আমাৰ ইয়াত এতিয়াও ৰাজনৈতিক আন্দোলনেই চলি আছে। যিহেতুকে আমাৰ এই যি কাৰ্যকৰ্তাসকল, ডেডিকেটেড কাৰ্যকৰ্তা, সমৰ্পিত কাৰ্যকৰ্তাসকল আৰু শুভাকাংক্ষীসকল বিজেপিৰ জৰিয়তে যি এক ৰাজনৈতিক পৰিৱৰ্তন বিচাৰে, আমি কেতিয়াও এই ধৰণৰ পৰিৱেশেই পোৱা নাই। গতিকে ৰাজনৈতিক আন্দোলনৰ এক সফলতা বুলি আমি ধৰি লৈছোঁ আমাৰ প্ৰাৰ্থিত্ব পোৱাটো। গতিকে নিশ্চিত ৰূপত আমি সকলোৱে যি ধৰণে এখন ৰাজনৈতিক সংগ্ৰাম হিচাপে আমি যিহেতুকে আগবাঢ়িছোঁ, গতিকে সংগ্ৰামী মানসিকতা য'ত থাকিব তাত বিজয়ী হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে। বড়ো বুলি ইয়াত সংগ্ৰাম হ'বলগীয়া পৰিৱেশ আহিবই নালাগিছিলে। এই পৰিৱেশটো অহাৰ মূলতে BPF-এ যেতিয়া ইয়াতে অ' বড়ো গো বেক এনেকুৱা শ্লোগান দিলে, নিশ্চয় শ্লোগান দিলে, বাটে বাটে শ্লোগান দিলে। আমাৰ চানচুমা খুংগুৰ বিস্মৃতিয়াৰী ডাঙৰীয়া, তেখেত সাংসদ আছিলে, একদম চোলা খুলি দিলে, ন' বড়োলেণ্ড ন' ৰেষ্ট, চব ঠিক আছে। নিজৰ অধিকাৰ বিচৰাৰ কি অধিকাৰ হয় জানো, সেই অধিকাৰ সকলোকে দিয়া হৈছে, সংবিধানে সেই অধিকাৰ দিছে। কিন্তু কোনোবাই অধিকাৰ পাব নালাগে বুলি আমি ক'ব নোৱাৰোঁ। মই মোৰ নিজৰ অধিকাৰটো বিচাৰিব পাৰোঁ, কিন্তু তেওঁ সেই অধিকাৰটো পাব নালাগে, এইটো দাবী হ'ব নোৱাৰে। গতিকে অ' বড়ো গো বেক এইটো এটা অসাংবিধানিক শব্দৰ আৰম্ভণি তেনেকৈ হৈছিলে। এখন সংগ্ৰাম হ'ল, যিটো অপ্ৰত্যাশিত এখন সংগ্ৰাম,
কিন্তু ৰাইজে কি কৰিব, সংগ্ৰামটো কৰিবই লাগিব জীয়াই থাকিবৰ কাৰণে। গতিকে সেই সংগ্ৰামী যিসকল ব্যক্তি আছিলে বা জনসমাজ আছিলে, তেওঁলোকে কেতিয়াও সেই ধৰণে সংগ্ৰাম কৰি সময় নষ্ট কৰিব বিচৰা নাই। সকলোৱে বিচাৰে উন্নয়ন বিকাশৰ গতিত আগবাঢ়ি যাব। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে আচলতে সকলো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয়ৰ বাতাবৰণ পুনৰ ঘূৰাই অনাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দলীয় সভাই হওক বা সকলোতে এই কথাটোৱে কয়, ইয়াত বড়ো অবড়ো এই ধৰণৰ ধাৰণা, এই ধৰণৰ চিন্তা চৰ্চা আমি ৰাখিব নালাগে। মছলপুৰ সমষ্টিত যিহেতু আছোঁ আমি আৰু প্ৰাৰ্থী ঋদীপ ডেকা আমাৰ লগত আছে, বিজেপি প্ৰাৰ্থী। এইবাৰ এই সমষ্টিটোত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে। বিগত সময়ছোৱাতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু এইবাৰ বিজেপিত হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি কথা পাতি আহিছিলোঁ তেখেতৰ সৈতে। আমি পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এই সমষ্টিটোত ভয় ভাবুকিৰ ৰাজনীতি এটা সময়ত চলিছিল আৰু এই মানুহখিনি এতিয়া নিৰ্ভয়ে থাকিব বিচাৰে। সেই প্ৰতিশ্ৰুতিটো আপুনি কি ধৰণে দিব পাৰে? প্ৰথম কথাটো হৈছে কি, ভয় ভাবুকি যথেষ্ট আছিলে ইয়াতে, আতংক জৰ্জৰ এক পৰিৱেশ আছিলে। যিহেতুকে ইয়াত উগ্ৰপন্থী সংগঠন আছিলে, বিভিন্ন দাবী লৈ পেলাই তেওঁলোকে আন্দোলন কৰিছিলে আৰু সেই অনুপাতে ইয়াত আৰ্মি বা পুলিচৰো নিজৰ এক্টিভিটি আছিলে। গতিকে যি সাধাৰণ ৰাইজ, এই দুইফালৰ প্ৰায় দুইটা চেপাতে মানে সাধাৰণ ৰাইজ জৰাজীৰ্ণ প্ৰায় হৈছিলে। গতিকে স্বাভাৱিকতে এটা ভয় শংকা এনেকুৱা পৰিৱেশৰ মাজত তেওঁলোক জীয়াই আছিলে আৰু সকলোৱে তাৰ পৰা মুক্তি পাব বিচাৰিছিল। আৰু আমি সকলোৱে জানো, বিশেষভাৱে যেতিয়া বিজেপিৰ চৰকাৰ কেন্দ্ৰত আহিলে, অহাৰ পাছত আমাৰ ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া ইয়াত আহি পেলাই অপাৰেশ্যন অল আউট ঘোষণা কৰিলে, তাৰ পিছতেই ইয়াত লাহে লাহে এই যিবোৰ সমস্যাবোৰ সমাধান হ'বলৈ আৰম্ভ কৰিলে বা কমি আহিলে। আৰু আজিৰ তাৰিখত বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে ইয়াত কোনো আনুষ্ঠানিক তেনেকুৱা ধৰণৰ সংগঠন নাই, সশস্ত্ৰ সংগঠন নাই, সকলো ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। গতিকে তেওঁলোকে সাহস পাইছে। আৰু আমি যিহেতুকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, আমি স্পষ্ট যে ৰাইজক আমি সুৰক্ষা প্ৰদান কৰিবই লাগিব। গতিকে আমাৰ যিহেতুকে প্ৰশাসন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় চলায় বা ৰাজ্য চৰকাৰে চলায়, গতিকে সেই তেওঁলোকৰ লগত আমাৰ এটা ভাল আলোচনা আছে। গতিকে এনেকুৱা ধৰণৰ যদি কিবা ঘটনা হয়, তেতিয়াহ'লে মানে তেওঁলোকৰ লগত আমি সহযোগিতাৰে তেওঁলোকক গোটেইখিনি ইনফৰমেশ্যন দি পেলাই তেনেকুৱাকৈ আমি সেইবোৰ সমাধান কৰাৰ কাৰণে চেষ্টা কৰোঁ। আৰু আমি এইটো ক্ষেত্ৰত স্পষ্ট যে কোনো কাৰণতে যাতে সাধাৰণ নাগৰিকক কোনেও অন্য ধৰণে ব্যতিব্যস্ত যাতে কৰিব নোৱাৰে বা কোনো ধৰণৰ যাতে ক্ষতি কৰিব নোৱাৰে, তাৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু ৰাইজৰ সেই বিশ্বাস আমাৰ প্ৰতি আছেই। গতিকে দিব পাৰিব আপুনি? নিশ্চিতভাৱে, কাৰণ যদি যিকোনো সময়তে যদি ৰাইজৰ কিবা অসুবিধা হয়, তেতিয়াহ'লে আমাক ফোন কৰেই। যিকোনো সমস্যাৰ যদি সৃষ্টি হয়, তেতিয়াহ'লে লগে লগে আমাৰ যিখিনি নিজৰ সীমিত সংখ্যক হ'লে আমাৰ যিখিনি সম্পৰ্ক আছে, আমাৰ অসামৰিক প্ৰশাসনৰ লগত হওক বা পুলিচ বিভাগৰ লগত যিখিনি আমাৰ সম্পৰ্ক আছে, আমি লগে লগে কোঅৰ্ডিনেট কৰোঁ আৰু তেনেকুৱা ধৰণে আমি সেই ছাপৰ্ট তেওঁলোকক দিছোঁ। গতিকে আমি ইয়াতে কোনো কাৰণতে কাৰোবাৰ লগত প্ৰত্যক্ষ কাজিয়াত লিপ্ত হ'ব খোজা নাই, কাৰণ যিসকলে হয়তো তেনেকুৱা ধৰণৰ এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, তেওঁলোকো আমাৰ ভাই ককাই হয়। গতিকে তেওঁলোকে হয়তো গভীৰভাৱে কথাটো বিশ্লেষণ নকৰিব পাৰে, আমি কথাখিনি গভীৰভাৱে বিশ্লেষণ কৰোঁ। গতিকে তেওঁলোকৰ লগত প্ৰত্যক্ষ দ্বন্দ্বত লিপ্ত হ'বলগীয়া আমাৰ একো নাই। কিন্তু তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিখিনি আমাৰ আইনী ব্যৱস্থা আছে বা যিখিনি আমাৰ সাংবিধানিক ব্যৱস্থা আছে, সেইখিনি আমি লোৱাৰ ক্ষেত্ৰত কোনো কাৰণতে দেৰি নকৰোঁ। হয়, ইয়াতে যিখন সংগঠনৰ কথা কৈছিলে, সংগ্ৰামৰ কথা কৈছিলে, সংগ্ৰাম এখনো হৈছিল, তাত আনকি হত্যাকাণ্ডও হৈছিল, মনোজ দাসক হত্যা কৰা হৈছিল ইয়াতে। গতিকে সেই হত্যাকাণ্ডসমূহৰ কিন্তু কোনো ধৰণৰ ফলাফল নোলাল। কোনে কৰিছিল, কি ধৰণে কৰিছিল, ৰাইজে জানে নে নাজানে? ৰাইজে এতিয়াও বিচাৰে যে সেই হত্যাৰ ন্যায় পাব লাগে পৰিয়ালটোৱে, সেই হত্যাৰ ন্যায় পাব লাগে ৰাইজে। কাৰণ কিয়নো মনোজ দাস এজন কেৱল ব্যক্তি নাছিলে, তেওঁ ৰাইজক প্ৰতিনিধিত্ব কৰা, ৰাইজক নেতৃত্ব দিয়া এক সাহসী কণ্ঠ আছিলে। গতিকে তেওঁৰ যি হত্যা, সেই হত্যাৰ সুবিচাৰ হ'ব লাগে, সেইটো সকলোৱে বিচাৰে। আমি জনাত সেইটো ইতিমধ্যে CBI ইনভেষ্টিগেশ্যন চলি আছে, বহুকেইটা ৰিপৰ্ট আহিছে, কিন্তু ফাইনেল ৰিপৰ্ট চাগে এতিয়ালৈকে অহা নাই। কিন্তু আমি বিচাৰোঁ এইটো সোনকালে হ'ব লাগে, যিহেতুকে সদায় আমি ন্যায় কামনা কৰোঁ।
হয় জানো সদায় আমি ফলাফল কামনা কৰোঁ গতিকে তেনেকুৱা হত্যা পুনৰ কেতিয়াও নহওক আৰু আমি দেখিছোঁ বিজেপি চৰকাৰ অহাৰ পিছত লাফিকুল হত্যাকাণ্ড হৈছে আৰু সেই হত্যাকাণ্ড সম্পূৰ্ণ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত তেতিয়া বিজেপি ইয়াত নাছিলে গতিকে সেইকাৰণে সেইবিলাকো ৰাইজে জানে তেওঁৰ হত্যাৰো CBI তদন্ত চলি আছে হয় গতিকে তদন্ত চলি আছে মানে তিনিজন হত্যাকাৰীৰ নামো প্ৰকাশ পাইছে ইতিমধ্যে আমি বাতৰি কাকতত তেনেকুৱাকৈ আমি দেখিছোঁ বাতৰি কাকত বা ইলেক্ট্ৰনিক মিডিয়াত আমি দেখিছোঁ গতিকে ৰাজনৈতিক হত্যাই আছিলে আৰু তেনেকুৱা যিসকল অপৰাধী পলাতক অৱস্থাত আছে আমি জানিবলৈ পাৰিছোঁ গতিকে কথাটো হৈছে কি এনেকুৱা হত্যা তাৰ পিছত ইয়াতে কোনো গোষ্ঠী সংঘৰ্ষ হওক যিবিলাক গোষ্ঠী সংঘৰ্ষ ধৰক বিজেপি কেন্দ্ৰত অহাৰ আগত বিজেপি ৰাজ্যত অহাৰ আগত হৈছিলে তেনেকুৱা ধৰণৰ হত্যাকাণ্ডসমূহ বা তেনেকুৱা ধৰণৰ যিবোৰ কুটাঘাতমূলক কাৰ্য সেই কাৰ্যসমূহ এতিয়া সংঘটিত হোৱা নাই ৰাইজ সকলোৱে মিলিজুলি শান্তিতে আছে গতিকে সকলো শ্ৰেণীকে লৈ আগবাঢ়িব বিচাৰিব সংখ্যালঘু ভোটাৰ আছে এই অঞ্চলতো বিজেপিৰ প্ৰতি সংখ্যালঘু ভোটাৰৰ ধাৰণা কি মুছলমান মানুহে বিজেপিক ভোট দিবনে ইয়াতে মুছলমান বুলি কোৱাৰ লগে লগে সেইটো এটা বৃহৎ কনচেপ্ট হৈ যায় বিশেষকৈ আমাৰ মুছলপুৰ পৰিষদীয় সমষ্টিত যিসকল ইছলাম ধৰ্মাৱলম্বী ৰাইজ আছে ভোটাৰ ৰাইজ আছে তেওঁলোক আমাৰ খিলঞ্জীয়া মূলৰ মুছলমান তেওঁলোক হৈছে গৰীয়া মুছলমান আৰু যিহেতুকে গৰীয়া মৰীয়া দেশী জলহা আৰু চৈয়দ এই 5টা ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটে ইতিমধ্যে তেওঁলোকক খিলঞ্জীয়া জনগোষ্ঠীৰ স্বীকৃতি প্ৰদান কৰিছে গতিকে তেওঁলোকে কৃতজ্ঞতা জনাবৰ কাৰণে তেওঁলোকে নিজৰ ভোটেৰে কৃতজ্ঞতা জনাবৰ বাবেহে ইয়াতে তেওঁলোকে অপেক্ষাৰত হৈ আছে তেওঁলোকে ইয়াতে আছে আমি ইয়াতে য'ত গৈ আছোঁ হয় আমি এতিয়া য'লৈ গৈ আছোঁ তাত তেওঁলোকৰ এই উপস্থিতি আপোনালোকে দেখিব আৰু দেখি পেলাই আপোনালোকে নিজে অনুমান কৰিব পাৰিব আচলতে তেওঁলোকৰ জনাদেশ কি গতিকে বিভিন্ন শ্ৰেণীৰ লোকৰ ওচৰলৈকে ভোটাৰৰ ওচৰলৈকে আপুনি গৈছে মুছলমানসকল বা যিসকল সংখ্যালঘু ভোটাৰ আছে ইয়াতে গৰীয়া মৰীয়া আছে বুলি কৈছে আপুনি বা অন্য জাতি জনগোষ্ঠীও আছে বড়ো ভোটাৰৰ সংখ্যাও আছে ইয়াতে গতিকে বড়ো ভোটাৰসকলে কি ধৰণে আদৰি লৈছে বিজেপি সোমাব পাৰিছেনে আপোনালোকে দেখাই পাইছে যে ইয়াত বিজেপি অহাৰ লগে লগে যিসকল নেতা আছিলে ৰাজনৈতিক নেতা বা দলীয় যিসকল নেতা আছিলে সেই নেতাসকল ইতিমধ্যেই তেওঁলোক এনেকুৱা হৈছে বহুতো নেতা বিজেপিত যোগদান কৰিছে আৰু বহুতো নেতাই দল সলনি কৰিছে আচলতে কি এই যে ৰাইজৰ বিজেপিৰ প্ৰতি যিটো সমৰ্থন এই সমৰ্থনৰ কাৰণে তেওঁলোকৰ অকণমান খেলিমেলি লাগিছে ইফালে যাবনে সিফালে যাবনে তেনেকুৱা কিন্তু ৰাইজে এইটো কথা বিশ্বাস কৰে যে দীঘলীয়া সময় BPFৰ চৰকাৰ চলিলে 17 বছৰ UPPL নেতৃত্বাধীন চৰকাৰো 5 বছৰ চলিলে মুঠতে 22 বছৰ চিধাকৈ যাব এই 22 বছৰত আপোনালোকে দেখি দুখ লাগিব যে যি ধৰণে তেওঁলোকে শাসন কৰিলে ইয়াত আচলতে কোনো দুখীয়া বড়ো ৰাইজ থাকিবই নালাগিছিলে কিন্তু তেওঁলোকৰ যিটো জীৱন ধাৰণৰ স্তৰ আজিও সলনি নহ'ল যিসকলে হাজিৰা কৰি ভুই ৰুই তেনেকুৱাকৈ তেওঁলোকে দিন কটাই বা তেওঁলোকে তেনেকৈ চলি আছে তেওঁলোকে তেতিয়াও তেনেকৈ চলিছিলে 22 বছৰ আগতেও এতিয়াও তেনেকুৱা ধৰণে তেওঁলোকে চলি আছে গতিকে তেওঁলোকৰ জীৱন ধাৰণৰ যিটো স্তৰ তাৰ সলনি নহ'ল আৰু হয়তো তেওঁলোকে এই কথাখিনি কয় আমাকো কয় আমি দেখিছোঁ যে তেওঁলোকে দেখিছে যে জাতিৰ নামত জাতীয় আৱেগ সৃষ্টি কৰি চৰকাৰটো গঠন কৰে কিন্তু শেষত গৈ পেলাই অঙহী বঙহীয়ে যি ধৰণে তেওঁলোকক আগচি ধৰি থাকে বা যি আগচি মানে কি ঘেৰি ধৰি থাকে বা যি ধৰণে অঙহী বঙহীসকলকহে প্ৰাধান্য দিয়া যায় গতিকে ইয়াত জাতীয় আৱেগ আৰু যিটো দায়িত্ববোধ জাতিটোৰ প্ৰতি যিটো দায়িত্ববোধ সেই বিষয়টো গৌণ হৈ যায় আৰু তাৰ বিপৰীতে দেখিছে যে বিজেপিৰ যিটো সবকা সাথ সবকা বিকাশ নীতি য'ত সকলো জাতি ধৰ্ম ভাষা জাতি জনগোষ্ঠী সকলোকে সমানে লৈ পেলাই আগবঢ়াৰ যি এক বাস্তৱধৰ্মী এক চিন্তা আৰু পদক্ষেপ গতিকে ৰাইজে এইটো কথাই সিদ্ধান্ত লৈছে যে অনুভৱ কৰিছে যে নহয় আমি বিজেপিৰ লগতে থাকিব লাগিব বিজেপিৰ লগত যদি আমি থাকোঁ তেতিয়াহ'লে মানে নিশ্চিত ৰূপত আমাৰ জীৱন ধাৰণৰ স্তৰো উন্নীতকৰণ হ'ব আৰু লগতে আমি সকলোখিনি সন্মান মৰ্যাদা আমি পাবলৈ সক্ষম হ'ম আৰু আমি মানুহৰ দৰে ভাল ধৰণে জীয়াই থাকিব পাৰিম মাটিৰ মেডিপট্টাকৰণৰ প্ৰসংগ আৰু এই দুটা বিষয় কিন্তু BTCত যথেষ্ট গুৰুত্বপূৰ্ণ পৰিকল্পনা কি আছে কি ধৰণে সলনি কৰিব কাৰণ চাওক BPFেও কৈছে যে আমিও পট্টা দিম UPPLও কৈছে আমিও পট্টা দিম ব্যতিক্ৰম বিজেপি কি ধৰণে বিজেপিকে কিয় বিশ্বাসত ল'ব আচলতে এইটো পট্টা দিম বুলি পট্টা দিব পৰা এইটো তেনেকুৱা বিষয় নহয় আৰু নিদিওঁ বুলি নিদিব পৰা এইটো বিষয় নহয় কথাটো হৈছে কি আমাৰ যিটো ভূমি আইন সেই ভূমি আইনখন হৈছে
আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 গতিকে এইখন ব্ৰিটিছে গঢ়ি থৈ যোৱা এখন ভূমি আইন গতিকে ব্ৰিটিছে গঢ়ি থৈ যোৱা ভূমি আইনৰ সেই সামাজিক ব্যৱস্থা সেই পৰিৱেশ সেই সময় সেই সকলোখিনি এতিয়া পৰিৱৰ্তন হৈছে গতিকে পৰিৱৰ্তনৰ লগে লগে কিছু সংশোধনীৰো প্ৰয়োজন হৈছে গতিকে সেই সময়ত এছ টিসকলক বিশেষাধিকাৰ এই কাৰণতে দিয়া হৈছিলে যিহেতুকে তেওঁলোক সহজ সৰল আৰু তেওঁলোকে এটা স্থান ভাল ধৰণে মুকলি কৰি পাছত তাৰ পৰা তেওঁলোক আঁতৰি গুচি যায় তাৰ কাৰণে কি হয় এছ টিসকলৰ যিটো শৈক্ষিক স্তৰে হওক বা জীৱন ধাৰণৰ যিটো স্তৰ সেইটো তেওঁলোকৰ উন্নত নহয় ডেভেলপ নহয় গতিকে তেওঁলোকক যাতে ক'ৰবাত ৰেষ্ট্ৰিক্ট কৰিব পাৰি যে তেওঁলোকে যে মাটিটো কাকো বিক্ৰী কৰিব নোৱাৰে নিজৰ মাজতে বিক্ৰী কৰি থাকিব লাগিব তাৰ কাৰণত আচলতে এই ব্যৱস্থাটো অনা হৈছিলে যিটো মানে ব্লক যিটো ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লক গতিকে তেনেকুৱা ধৰণে আৰম্ভণি হৈছিলে এতিয়া যিহেতুকে সকলোখিনি আমি মোটামুটি এটা সমান পৰ্যায়লৈকে আহিছোঁ গতিকে কথাটো হৈছে কি সংবিধানত ইয়াৰ লগতে আৰু এটা কথাও আছে যে 6 শেডিউল এৰিয়াত যিসকল সেই 6 শেডিউল গঠন হোৱাৰ পূৰ্বৰে পৰাই তাত বসবাস কৰে তাত থকা যিসকল সাধাৰণ শ্ৰেণীৰ লোক অজনজাতীয় লোকে নিজৰ মাজত ভূমি কিনা বেচা কৰিব পাৰে উত্তৰাধিকাৰী সূত্ৰে তেওঁলোকৰ পৈতৃক সম্পত্তি সন্তানৰ নামলৈকে হস্তান্তৰ হয় এই প্ৰক্ৰিয়াটোক একো মানে নিয়ম নীতি নোহোৱাকৈ বন্ধ কৰি থোৱা হৈছে সমস্যাটো হৈছে কি যিহেতুকে লেণ্ড এণ্ড ৰেভিনিউ এই ডিপাৰ্টমেণ্টটো ট্ৰান্সফাৰ্ড ছাবজেক্ট হয় গতিকে ইয়াত প্ৰত্যক্ষভাৱে কেন্দ্ৰ ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে যেহেতুকে হস্তক্ষেপ কৰিব নোৱাৰে গতিকে তাৰ ভিতৰত সোমাই পেলাই এইটো সমাধান কৰিব লাগিব UPPLত এইবাৰ ৰঞ্জিত বসুমতাৰীয়ে চলাই আছিলে এই বিভাগটো আপুনি ভাবেনে ন্যায় দিছে চবকে এতিয়া মই ব্যক্তিগতভাৱে তেখেতক একো ক'বলৈ নাযাওঁ কিন্তু কথাটো হৈছে কি ন্যায় যদি পোৱা হ'লে ৰাইজে এতিয়াও অধিকাৰ বিচাৰি হাহাকাৰ কিয় কৰিলেহেঁতেন নহয় জানো এতিয়াও বিচাৰি আছে ভূমিৰ হয় ঠিকেই কৈছে হয় সমান্তৰালভাৱে আপোনাৰ প্ৰাৰ্থিত্বক লৈ UPPL আপত্তি দৰ্শাইছিল আপুনি ST নহয় বুলি মই তেওঁলোকক এটা কথাই কওঁ ইমান ভয় খাব নালাগে আমি সাধাৰণ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ আমি সেৱাৰ মনোভাৱেৰে সংগঠন কৰিছোঁ এনেধৰণে যাতে আমি সঁচাকৈ সেৱা কৰিব পাৰোঁ ৰাইজক শ্ৰদ্ধা সহকাৰে আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেইটো চেষ্টা কৰিছোঁ আৰু ৰাইজক কৰা আমাৰ সেই শ্ৰদ্ধাৰ প্ৰতি তেওঁলোকে মৰম আমাক আগবঢ়াইছে গতিকে আমি এনেকুৱা ধৰণে আগবাঢ়িছোঁ গতিকে এতিয়া ইলেকশ্যন খেলাৰ সময়ত ৰাইজৰ যি বিপুল সঁহাৰি সমৰ্থন সেইটোক লৈ আচলতে শংকিত হৈছে তাৰ কাৰণত কি ধৰণেনো ইয়াক নাকচ কৰিব পাৰি নেকি তেনেকুৱা ধৰণে তেওঁলোকে চিন্তা কৰিছে একো নাপালে গৈ চাৰ্টিফিকেটৰ বিষয়টো আনিলে ইয়াত ট্ৰাইবেল সংঘক মাজতে সোমোৱাইছে মই ট্ৰাইবেল সংঘক শ্ৰদ্ধা সহকাৰে অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে এটা বা দুটা জনগোষ্ঠীৰ কাৰণে নহয় ইয়াত থকা প্ৰায় 18-20টা যি জনজাতি আছে সেই জনজাতিক আপোনালোকে প্ৰতিনিধিত্ব কৰে গতিকে সেইকাৰণে সকলোৰে উন্নয়ন বিকাশৰ কাৰণে আপোনালোকে সমদৃষ্টিৰে সকলোকে চাব লাগিব আপোনালোকে যি পদক্ষেপ হাতত লৈছে আপোনালোকে নাভাবেনে সেয়া অন্যায় কৰা হৈছে কাৰণ আজিৰ তাৰিখত আমাৰ যিসকলৰ ইতিমধ্যে চাৰ্টিফিকেট ইছ্যু হৈছিলে এইটো চলি আছে কিন্তু নতুনকৈ চাৰ্টিফিকেট ইছ্যু কৰা হোৱা নাই তাৰ কাৰণত কি হৈছে আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে এক অশনি সংকেত নামি আহিছে তেওঁলোকে চাকৰিত নিযুক্তি পাব পৰা নাই গতিকে এইটো অন্যায় হৈছে নে নাই হোৱা এবাৰ নিজকে প্ৰশ্ন কৰি চাব যদি সেই ল'ৰা ছোৱালীসকল আপোনালোকৰ হ'লেহেঁতেন সেইটো বেয়া কথা গতিকে এইটো কৰিব নাপায় আৰু শংকিত হ'ব নালাগে সকলোকে আগবঢ়াই লৈ যাব লাগে আগবাঢ়ি যাব দিব লাগে এইটোহে আপোনালোকৰ নৈতিক দায়িত্ব ফ্লেগশ্বিপ প্ৰগ্ৰেম যিসমূহ আছে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ অৰুণোদয়কে আদি কৰি যিসমূহ বিনামূলীয়া বাসগৃহ নিৰ্মাণৰ যিবোৰ প্ৰকল্প সেইবোৰ BTR অঞ্চলত বা BTC অঞ্চলত সম্পূৰ্ণৰূপে হোৱা নাই নেকি মুখ্যমন্ত্ৰীগৰাকীয়েও সেই কথা কৈ আছে আপোনাৰ সমষ্টিটো তেনেকুৱা আজি আমি মিটিঙত দেখিলোঁ বহুতে পোৱা নাই বুলি গতিকে তাৰ বিকল্পটো কি আছে কিয় পোৱা নাই আচলতে BPFে চৰকাৰ গঠন কৰি ইয়াতে যিটো মেকানিজম আৰম্ভ কৰিলে যিটো মেচিনাৰী আৰম্ভ কৰিলে VCDC এইটো হ'ল নমিনেটেড মনোনীত এইটো এতিয়া মনোনীত মানে পাৰ্চিয়েলিটি এতিয়া পাৰ্চিয়েলিটি মানে তাতে আপোনাৰ দুৰ্নীতি হোৱাৰ সম্ভাৱনাটো প্ৰবল হৈ থাকে আৰু প্ৰবল হৈ থকা নহয় দুৰ্নীতি হৈছে গতিকে তাৰ কাৰণতে কি হৈছে এই আঁচনিসমূহ যদিও মানে ৰাইজলৈকে আগবঢ়াই দিয়া হৈছে সেইবোৰ আধৰুৱা হৈ আছে বহুখিনি আধৰুৱা হৈ থাকোঁতে আধৰুৱা হোৱাৰ সংখ্যা বহুত বেছি হৈ গ'ল আৰু তাৰ পৰা কি হ'ল যিখিনি টকা সেই টকাখিনি অপচয় হ'ল গতিকে তেনেকুৱা ধৰণে যিখিনি টকা সেইটো ৰাইজৰ টকা গতিকে ৰাইজৰ টকা অপচয় কৰিব নাপায় গতিকে ইয়াতে অধিকাৰৰ পৰাও বঞ্চিত হৈছে আৰু সমান্তৰালভাৱে ইয়াতে টকাৰো অপচয় হৈছে এইটো এটা বিষয় গতিকে ইয়াক আমি সংশোধন বা সংস্কাৰ কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে এইকাৰণে কৈছে
VCDC হৈ উঠাই দিব লাগিব, নহ'লে এইটো নিৰ্বাচিত হ'ব লাগিব গণতান্ত্ৰিক পদ্ধতিৰে। যে বিজেপিক সংখ্যালঘু লোকে সমৰ্থন কৰিব নে নকৰে, হয়তো এই সভাখনত আহিছে আৰু হয়তো আহিবলৈ কিছু বাকী থাকি গৈছে, সেয়া লাগিলে সংখ্যালঘু লোকেই হওক বা অন্য জাতি জনগোষ্ঠীৰ লোকেই হওক। হয়, আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে। আপুনি মোক তাৰ সেই মিটিংখনলৈ যোৱাৰ আগতে সুধিছিলে যে তাত কিমান মানুহ হ'ব, তেওঁলোক আহিবনে। এই সন্দেহ বহুতৰে আছিলে, কিন্তু আমি ইয়াত একেলগে জীয়াই আছোঁ। ইয়াৰ যি তিতা মিঠা অভিজ্ঞতাবোৰ আমি সকলোৱে এইবোৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ, গতিকে আমি সকলোৱে জানো। আৰু যিহেতুকে মাজৰ সময়ছোৱাত ৰাইজৰ কোনো বিকল্প নাছিলে, সকলোৱে আচলতে এই পৰিৱেশটোৰ পৰা মুক্ত হ'ব বিচাৰিছিলে, কিন্তু কোনো বিকল্প নাছিলে। যিহেতুকে বিকল্প নাছিলে, সেইকাৰণে কিছুমান বহুতো লোক এনেকুৱা আছিলে যিসকলে হয়তো UPPL কৰে বা BPF কৰি আছে, তেনেকুৱা তেওঁলোকে কৰি আছিলে। কিন্তু আমি দেখিছোঁ আজি স্বতঃস্ফূৰ্তভাৱে বহুতো লোক ওলাই আহিছে। ইয়াৰ মাজতে UPPL BPFক সমৰ্থন কৰা বহুতো লোক আছে, আৰু তেওঁলোকে জানে যে আমাৰ যিখিনি সমস্যা সেইখিনি আমি ক'ত সমাধানৰ সূত্ৰ পাম। গতিকে তেওঁলোকে ওলাই আহিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। যিসকলে দীঘলীয়া সংগ্ৰাম কৰিছিলে অধিকাৰ বিচাৰি, তেওঁলোকে যিকোনো কাৰণত বা কিবা কিবি কাৰণত আজিৰ তাৰিখতো হয়তো UPPL বা BPFত তেওঁলোকে থাকিব লগা হৈছে, কিন্তু তেওঁলোকে জানে যে UPPL বা BPFৰ যোগেৰে তেওঁলোকে মাটিৰ অধিকাৰ নাপায়। গতিকে যিহেতুকে মাটিৰ অধিকাৰ বিচাৰি, সকলো অধিকাৰ বিচাৰি যিহেতুকে সংগ্ৰাম অব্যাহত আছে, আমি বিজেপিয়ে ৰাজনৈতিক সংগ্ৰামৰ মাজেৰে সেই অধিকাৰ ঘূৰাই অনাৰ কাৰণে আমি লক্ষ্য স্থিৰ কৰিছোঁ। সেইকাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ, মই সভাটো আহ্বান জনাইছোঁ যে যিসকলে UPPL কৰি আছে, BPF কৰি আছে, তেওঁলোকৰো মাটিৰ অধিকাৰ নাই। গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোক আহক, একেলগে আমি এই যিখন যুদ্ধ, এই যুদ্ধখনত আমি যুঁজিব লাগিব, জিকিব লাগিব। কাৰণ যদি আমি যুঁজিব নোৱাৰোঁ, জিকিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যি প্ৰজন্ম, উঠি অহা যি প্ৰজন্ম, তেওঁলোকে সদায় আমাক দুখ দিব যে এটা সুযোগ আহিছিলে যি সময়ত আপোনালোকে একেলগে মিলি এই আমাৰ যি হেৰুৱা অধিকাৰ, হৃত যি অধিকাৰ, তাক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু আপোনালোকে নকৰিলে। গতিকে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, সকলো ওলাই আহিব লাগে। মই সভাত যেনেকৈ অনুৰোধ জনাইছোঁ, এতিয়াও অনুৰোধ জনাইছোঁ, যিসকলে হয়তো এতিয়াও UPPL বা BPF কৰি আছে কিন্তু আপোনালোকৰ মাটিৰ অধিকাৰ নাই, আপোনালোক সকলো ওলাই আহক, আমি একেলগে এই যুঁজখন যুঁজোঁ, আৰু আমি এই যুদ্ধত জিকি যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সুন্দৰ, শান্তিপূৰ্ণ, শক্তিশালী, অধিকাৰ সাব্যস্ত কৰি জীয়াই থাকিব পৰা এখন BTR আমি উপহাৰ দি থৈ যাব পাৰোঁ, মই সেইটোকে আহ্বান জনাব বিচাৰিছোঁ। আৰু আমাৰ আচলতে মুছলপুৰবাসী যি ৰাইজ আছে, এই ৰাইজ যথেষ্ট মৰমীয়াল, যথেষ্ট সচেতন, আৰু বহুতো তিতা মিঠা অভিজ্ঞতাৰে তেওঁলোকে জীৱন পাৰ কৰিছে। গতিকে মই জানো এতিয়াও হয়তো 2-4 দিন বাকী আছে, এইখিনি সময়ত তেওঁলোকে চিন্তা কৰি আছে, বিশ্লেষণ কৰি আছে, আৰু সিদ্ধান্ত মুক্তিৰ পথতেই ল'ব, সিদ্ধান্ত আত্ম অধিকাৰ প্ৰতিষ্ঠাৰ দিশতেই ল'ব। যোগ্য বুলি আপুনি কিয় ভাবে এই প্ৰাৰ্থিত্বৰ পৰা বা এই সমষ্টিটোৰ পৰা বিজয়ী হৈ যাব বুলি? কাৰণ আৰু বহু প্ৰতিদ্বন্দ্বী আছে আপোনাৰ, আপুনি নিজকে কিয় ভাবে যোগ্য? মই নিজকে যোগ্য বুলি ভবাতকৈও বেছি মই ভাবোঁ যে মই এজন নিষ্ঠাৱান কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ, আৰু আমাৰ দলে শিকাইছে যে সেৱাৰ মনোভাৱেৰে সংগঠন কৰিব লাগে। গতিকে দীঘলীয়া সময় যিহেতুকে মই বিজেপিৰ সদস্য বা এজন কাৰ্যকৰ্তা হিচাপে কাম কৰিছোঁ, বিভিন্ন দায়িত্বত থাকি মই ৰাইজৰ সেৱা কৰাৰ মনোভাৱেৰে কাম কৰিছোঁ, আৰু ৰাইজে আঁকোৱালি লৈছে মৰমেৰে। মই তেওঁলোকক শ্ৰদ্ধাৰে কথাবোৰ ক'বলৈ চেষ্টা কৰিছোঁ, কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁলোকে মোক মৰমেৰে আদৰি লৈছে। গতিকে যিহেতুকে তেওঁলোকে আদৰি লৈছে, মই সেইকাৰণে ভাবিছোঁ নিশ্চিতভাৱে মোক যোগ্য বুলি তেওঁলোকে ভাবিছে, আৰু যিহেতুকে দলেও প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মোৰ নামটো বিবেচনা কৰিলে, সেয়েহে মই ভাবিছোঁ নিশ্চয় যোগ্যতাৰ ভিত্তিতে দলে মোৰ নামটো বিবেচনা কৰিছে। গতিকে সেয়েহে যিহেতুকে দলে যোগ্য বুলি ভবাৰ পাছত, ৰাইজে যোগ্য বুলি ভবাৰ পাছত মোক এই স্থানলৈ আগবঢ়াই দিছে, গতিকে মই যোগ্য নহ'লেও যোগ্যতা অৰ্জন কৰিব লাগিব। যোগ্যতা অৰ্জন কৰিব লাগিব, আৰু সমান্তৰালভাৱে ধৰা হ'ল আপুনি বিজয়ী হ'ল, আৰু তাৰ পাছত আপুনি গুৰুত্বপূৰ্ণ বিভাগত দায়িত্বও পালে, যিজনে প্ৰতিশ্ৰুতি দিয়া হৈছে। তেনে প্ৰেক্ষাপটত যিসকল লোকে আপোনাক ভোট দিয়া নাই, তেওঁলোকৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কি হ'ব? বহু সময়ত প্ৰতিশোধৰ ৰাজনীতি দেখিবলৈ পোৱা যায়। উদাৰ দৃষ্টিভংগী, কাৰণ আমি ইমানখিনিতো ভালদৰে জানো যে জনপ্ৰতিনিধি মানে তেওঁ যি দলে তেওঁক সমৰ্থন কৰে তেওঁলোকৰো তেওঁ জনপ্ৰতিনিধি, যি দলে তেওঁক সমৰ্থন নকৰে বা চূড়ান্ত বিৰোধিতা কৰে তেওঁলোকৰো তেওঁ জনপ্ৰতিনিধি। গতিকে সিমানখিনি সম্যক জ্ঞান নিশ্চিতভাৱে আমাৰ আছে। গতিকে সকলোকে
লৈ পেলাই আমি আগবাঢ়িম, সকলোকে লৈ পেলাই আগবাঢ়িম। আৰু বিজেপিয়ে নিজৰ নীতি বাক্যত কৈয়ে থৈ দিছে যে আমাৰ যিটো ঘোষ বাক্যত সেইটো কৈ আছে সবকা সাথ সবকা বিকাশ। গতিকে সবকা সাথ সবকা বিকাশ নীতিৰে আমি কাম কৰিবই লাগিব। গতিকে সেইধৰণে আমি কাম কৰি যাম, যাৰ জৰিয়তে সবকা বিশ্বাস, সকলোৰে বিশ্বাস জয় কৰি সবকা প্ৰয়াসৰ জৰিয়তে আমাৰ দেশখনক শক্তিশালী, সৰ্বশ্ৰেষ্ঠ আৰু আত্মনিৰ্ভৰশীল দেশ হিচাপে আমি গঢ়ি তুলিম। তাৰ বাবে নিশ্চিতভাৱে মুছলপুৰো শক্তিশালী, সৰ্বশ্ৰেষ্ঠ আৰু আত্মনিৰ্ভৰশীল হ'বই লাগিব, তাৰ কোনো বিকল্প নাই। উচ্ছেদৰ প্ৰসংগটো কিছু আমি চুই যাব বিচাৰিছোঁ। আজি সভাখনত উচ্ছেদৰ প্ৰসংগটো আছিল, BTCৰ বাহিৰত উচ্ছেদ চলিছে, গতিকে BTCৰ ভিতৰতো সেই শংকাটো আছে নেকি? সেইটো BTCৰ ভিতৰত BTCৰ বাহিৰত বুলি নহয়, এতিয়া ইতিমধ্যে আমি এইটো কথাই কৈছোঁ যে যিখিনি উচ্ছেদ চলিছে, উচ্ছেদ ক'ত চলিছে? য'ত মানে ফৰেষ্ট লেণ্ড দখল কৰা হৈছে, চৰকাৰী ভূমি বেদখল কৰা হৈছে, তাৰ উচ্ছেদ চলিছে। কাৰণ কিয়নো এইটো এটা চাইণ্টিফিক কথা। কেনেকুৱা, যদি সকলো ভূমি আমি ঘৰ সাজি পেলাই শেষ কৰি পেলাওঁ, তেতিয়াহ'লে মানে আমি জানো গ্ল'বেল ৱাৰ্মিঙৰ কথাটো আমি জানো, ক্লাইমেট চেঞ্জ কেনেকুৱাকৈ হৈ আছে। গতিকে আজি আমাৰ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰে গছপুলি ৰোপণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এইটো কোনো শ্ব'বাজি নহয়, এইটো আমাৰ প্ৰয়োজন বৰ্তমান সময়ত। গতিকে আমি যদি জলবায়ুক যদি আমি নিয়ন্ত্ৰণ কৰিব লাগে, আমি যদি ভাল ধৰণে জীয়াই থাকিব লাগে, নিৰোগী হৈ পেলাই, সুস্বাস্থ্যৰ অধিকাৰী হৈ পেলাই, তেতিয়াহ'লে আমি এই যিসমূহ ভূমি আছে, এই ভূমিসমূহ আচলতে কি, ইয়াতে জংঘল আছিলে, ইয়াতে গছ বন আছিলে, গতিকে গছ বনবোৰ কাটি মেলি পেলাই তাত বসতি স্থাপন কৰা হৈছে। গতিকে নিশ্চিতভাৱে সেই কথাটো আমি বুজি পাব লাগিব। গতিকে উচ্ছেদটো কাৰোবাক ইয়াত বিস্থাপিত কৰিবৰ কাৰণে নহয়, আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকে বেদখল কৰিছে, আৰু তেওঁলোকৰ বিভিন্ন স্থানত ইতিমধ্যে তেওঁলোকৰ ঘৰ মাটি আছেই। গতিকে উচ্ছেদটো তেনেকুৱা, সেইটো সম্পূৰ্ণ আইনী এটা বিষয়। বেদখল যোনে কৰিব, সকলো উচ্ছেদ হ'ব, নহয় জানো? যোনে বেদখল কৰা নাই তেওঁলোকে উচ্ছেদিত হোৱাৰ আশংকা কৰাৰ কোনো যুক্তিও নাই। আপোনাৰ সমষ্টিত তেনেকুৱা শংকা আছে নেকি মুছলমানসকলৰ মাজত? একেবাৰেই নাই, একেবাৰেই নাই। ইয়াত যিসকল মুছলমান লোক আছে, তেওঁলোক ইয়াৰ খিলঞ্জীয়া থলুৱা গৰীয়া মুছলমান, তেওঁলোকৰ ভূমি ম্যাদী পট্টা, আৰু এটা স্থান আছে য'ত তেওঁলোক ৰিজাৰ্ভ, কিন্তু তেওঁলোকক 1975-ত তেওঁলোকক এলটমেণ্ট দিয়া হৈছিলে। গতিকে কোনেও আশংকা প্ৰকাশ কৰিব নালাগে, তেওঁলোকক উচ্ছেদিত নহয়, বৰঞ্চ তেওঁলোকক ভূমিৰ ম্যাদী পট্টা দিয়া হ'ব। গতিকে এবাৰ UPPLক ৰাইজে শাসনত বহালে, BPFক বহাই থৈ দিছিল, BJP আহিবনে এইবাৰ? নিশ্চিতভাৱে BJP আহিব, কাৰণ BJP ৰাইজৰ হৃদয়ত আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাইজৰ জনৰ হৃদয়ত আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনৰ হৃদয়ত আছে। গতিকে সেয়া কোনো ৰাজনৈতিক বিষয় নহয়। ৰাজনৈতিক বিষয় হয় যদিও আচলতে কি, যি কৰ্মৰাজি তেওঁলোকে যি ধৰণে সমাজখনক, দেশখনক আগবঢ়াই লৈ যাব বিচাৰিছে, দায়বদ্ধতাৰে আৰু আন্তৰিকতাৰে, সেই সকলোখিনি ৰাইজ অনুভৱ কৰে। গতিকে তাৰ ওপৰত কোনো ৰাজনীতি নাই। যেতিয়া কাৰোবাৰ মন মগজুত কোনোবাই স্থান দখল কৰিব, তাৰ ওপৰত কোনো ৰাজনীতি নচলে। গতিকে আন্তৰিকতাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি স্বচ্ছ নিকা আৰু স্পষ্ট নীতি, তাক ৰাইজে ইতিমধ্যে আন্তৰিকতাৰে আদৰি যিহেতুকে লৈছে। গতিকে ইয়াত BJPৰ চৰকাৰ হোৱাটো নিশ্চিত, তাক কোনেও ৰোধ কৰিব নোৱাৰে। গতিকে মই ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগতে এটি বিশেষ অনুৰোধ কৰিছোঁ, যিহেতুকে নিৰ্বাচনৰ সময় বৰ চঞ্চল, বিভিন্নজনে বিভিন্ন প্ৰলোভন হ'ব পাৰে, বিভিন্ন দাবী হ'ব পাৰে, বিভিন্ন ভাবুকি হ'ব পাৰে, তেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজলৈকে লৈ যাব পাৰে। গতিকে এনেকুৱা সময়ত বিভ্ৰান্ত হোৱা বা বিচলিত হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেইকাৰণে এইখিনি সময়ত মই আপোনালোক সকলোকে স্থিতপ্ৰজ্ঞৰ দৰে থাকি যি শুদ্ধ সিদ্ধান্ত ইতিমধ্যে আপোনালোকে লৈছে, তাৰ পৰা যাতে বিচলিত নহয় মই অনুৰোধ জনাইছোঁ। গতিকে 22 তাৰিখ আৰু মাজত মাত্ৰ 3 দিন বাকী। গতিকে এইখিনি সময়ত আপোনালোক সকলোৱে আমাৰ যি ইষ্ট দেৱতা, ঈশ্বৰ, আল্লাহ, যীশু যি আছে, আমি সকলোৱে নিজৰ নিজৰ ইষ্ট দেৱতাক আমি প্ৰাৰ্থনা কৰিব লাগে, জনাব লাগে, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিব লাগে, আৰু সাহসকনো বিচাৰিব লাগে, যাতে আমি ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি আমি এটা বৃহত্তৰ স্বাৰ্থ পূৰণৰ বাবে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে শুনিলে, দীঘলীয়া বাৰ্তালাপ আছিল আমাৰ, যে প্ৰাৰ্থীগৰাকী ৰিদীপ ডেকা সম্পৰ্কে আপোনালোকে এটা আভা নিশ্চয়কৈ পাইছে, আপোনাৰ অঞ্চলৰ সম্ভাৱ্য জনপ্ৰতিনিধি। গতিকে ৰাইজৰ সৈতেতো বাৰ্তালাপ চলিয়ে থাকে, কিন্তু আজি গুৰুতৰ বিষয়সমূহত যিবোৰ স্পৰ্শকাতৰ বিষয়, সেই বিষয়সমূহ
লোকৰ ওপৰতো তেখেতৰ আলোকপাত পাইছে আৰু এটা কথা উল্লেখ কৰিছে যে উদাৰ নীতি হ'ব, যদি বিজয়ী হৈ যায় কোনোবাই ভোটো দিয়া নাই তেনে লোককো আচলতে প্ৰতিশোধমূলক দৃষ্টিৰে নাচাওঁ বুলি কৈছে। মই সেইবাবেও ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ফল দালিদাৰৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।